সহযোগিতা কৰিলে তেখেতলৈ আমি আন্তৰিক কৃতজ্ঞতা জনাইছোঁ। আমি তেখেতক পৰমশ্ৰী স্বৰূপে আমাৰ ৰাস মহোৎসৱৰ গামোচাখনেৰে তেখেতক সম্বৰ্ধনা গ্ৰহণ কৰিব বিচাৰিছোঁ। গামোচা প্ৰদান কৰিব ৰাস উদযাপন। এতিয়া আমি তেখেতক ৰাসৰ শুভেচ্ছামূলক ভাষণ ৰাখিবৰ কাৰণে অনুৰোধ কৰিছোঁ। সাৰ্বজনীন ৰাস উৎসৱৰ সভাপতি সম্পাদক প্ৰমুখ্যে বিষয়ববীয়াসকল, মোৰ সন্মুখত উপস্থিত বিভিন্ন প্ৰান্তৰ পৰা অহা ভক্তপ্ৰাণ ৰাইজ আৰু ইয়াত মঞ্চত উপস্থিত শিল্পীসকল, প্ৰথমতে উদ্যোক্তাসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি পানীটেমাত এনেকুৱা অনুভৱ হৈছে যে ইয়াত দ্বিতীয় বৃন্দাবন ইয়াত আমি দেখিছোঁ। লগতে আৰু এটা কথা লক্ষ্য কৰিছোঁ যে আমি জুবিন ক্ষেত্ৰত যেনেকুৱা বিভিন্ন জাতি জনগোষ্ঠী লগ হৈ একেলগে আমি অসমীয়া প্ৰত্যেকটা ধৰ্মাৱলম্বী মানুহে তাত পূজা কৰিছে, কোনোবা নাম প্ৰসংগ কৰিছে, কোনোবা দোৱা কৰিছে, আমাৰ সনাতনী ধৰ্মসকলে তাত পূজা কৰিছে, কাৰ্বিসকলে কাৰ্বিৰ কাম কৰিছে। আচলতে আমি প্ৰত্যেকজনে বিচাৰোঁ এনেকুৱা এটা সমন্বয়স্থলী য'ত জুবিন ক্ষেত্ৰত হৈছে। আমি অসমৰ প্ৰত্যেকটা অনুষ্ঠানে জুবিন ক্ষেত্ৰ হ'ব লাগে, কাৰণ আমাৰ মাজত আমি এক অসমীয়া, আমাৰ জাতি নাই, ধৰ্ম নাই, গোষ্ঠী নাই, আমি অসমীয়া হিচাপে সদায় যুঁজিব লাগিব। অসমৰ আৱেগ অনুভূতি সদায় আগত লৈ আমি কাম কৰিব লাগিব, তেতিয়াহে আমাৰ অসমখন অসমীয়া ৰাজত্ব চলিব। আজি আমাৰ হিয়াৰমুখী, আমাৰ আৱেগ জুবিন ডাঙৰীয়া অসমৰ সত্তাটো পৃথিৱীত আমি চিনাকি কৰি দিলে যে অসমীয়া জাতি এটা আছে অসমত, য'ত বিপদৰ সময়ত আমাৰ কোনোবা মহান শক্তি আমাৰ মাজত নোহোৱা হৈ গ'লে অসমীয়া জাতি যেনেদৰে সন্মান দিছোঁ,